হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা দেশৰ সোৱাদ। বিধানসভাত চাহ জনগোষ্ঠীৰ ভূমিপট্টা বিধেয়ক গৃহীত। ৰাজ্যৰ 3,30,000 চাহ শ্ৰমিকে লাভ কৰিব ভূমিপট্টা। চাহ জনগোষ্ঠীৰ ভূমিপট্টা বিধেয়ক গৃহীত হোৱাৰ পিছতে সদনত ভাৰত মাতা কি জয় ধ্বনি। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি বিজেপিৰ মন্ত্ৰী বিধায়কৰ। চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান নিশ্চিত হোৱাৰ পিছতে ৰাজ্যৰ বাগিচাই বাগিচাই আনন্দৰ জোৱাৰ। এই বৃহৎ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন চাহ শ্ৰমিকসকলৰ। মাদলৰ তালে তালে ঝুমুৰ নাচি আনন্দত মতলীয়া হ'ল জনগোষ্ঠীটোৰ ৰাইজ। বাগিচাই বাগিচাই দেখা গ'ল আবতৰীয়া দীপাৱলী। বাধা আঁতৰিল আহতগুৰিৰ ঐতিহাসিক মহ যুঁজৰ। বিধানসভাত পাৰিত হ'ল জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2025। বিধেয়কখনৰ বিৰোধিতা কৰা EIDF বিধায়ক ডক্টৰ ৰফিকুল ইছলামক মহ যুঁজ বন্ধ কৰাৰ আগতে কুৰবানী বন্ধ কৰি আদৰ্শ দেখুওৱাৰ প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। মধ্য অসমত বৃহৎ উচ্ছেদৰ বাবে সাজু নগাঁও প্ৰশাসন। কাইলৈ নগাঁও জিলাৰ কামপুৰ লুটুমাৰী বনাঞ্চলত প্ৰশাসনে চলাব উচ্ছেদ। বেদখলৰ কবলত থকা 795 হেক্টৰ ভূমি, 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰত উচ্ছেদ চলাব প্ৰশাসনে। 14,000 টকালৈ বৃদ্ধি হ'ব ৰাজ্যৰ গাঁও প্ৰধানসকলৰ দৰমহা। 2,228টা পদত শীঘ্ৰেই হ'ব নিযুক্তি। জিলা আয়ুক্তই নিযুক্তি দিব পাৰিব গাঁও প্ৰধানক। বৰ্তমানলৈকে নিযুক্তি প্ৰদান কৰা হৈছে 5,323 জন গাঁও প্ৰধানক। বিধানসভাৰ মজিয়াত মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা দেশৰ সোৱাদ। নমস্কাৰ, স্বাগতম এতিয়াৰ বাতৰিলৈ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। আৰম্ভণিতে এটা ব্ৰেকিং নিউজ। কাৰাগাৰৰ পৰা ওলাল বিধায়ক আমিনুল ইছলাম। EIDFৰ নেতাকৰ্মীয়ে আদৰণি জনালে আমিনুল ইছলামক। মুখ্যমন্ত্ৰীয়ে EIDFতকৈ বেছি সাম্প্ৰদায়িক কথা কয় বুলি মন্তব্য কৰি ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰলৈ পঠালে বুলি মন্তব্য কৰে ধিঙৰ বিধায়কগৰাকীয়ে। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ে মোক ন্যায় দিলে আৰু এই হিটলাৰ চৰকাৰৰ তেওঁলোকৰ যি অপকৰ্ম আৰু তেওঁলোকৰ যিটো গণতন্ত্ৰক হত্যা কৰাৰ আৰু বিৰোধীৰ বাকৰুদ্ধ কৰাৰ যিটো অপচেষ্টা, সেই অপচেষ্টাক প্ৰতিহত কৰিলে। গতিকে মই মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে। আৰু আপোনালোকে জানে যে যোৱা 24 এপ্ৰিল তাৰিখে মোক গ্ৰেপ্তাৰ কৰা হৈছিল পেহেলগামৰ যিটো হত্যাকাণ্ড সংক্ৰান্তত মই দিয়া এটা বিবৃতিৰ ওপৰত। যিদিনা মোক জামিন মঞ্জুৰ কৰিলে সেইদিনাই অসম চৰকাৰে তেওঁলোকে মোক ডিটেইন কৰি এটা অৰ্ডাৰ দি দিলে। নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত মোক ডিটেইন কৰি দিলে নগাঁও চেণ্ট্ৰেল জেলত। আৰু সেই ডিটেইনশ্যন যিটো অৰ্ডাৰ দিছে, সেই অৰ্ডাৰত তাত লিখি দিছে যে মই বাহিৰত থাকিলে সমাজত অশান্তি হ'ব। কিন্তু এটাও তেওঁলোকে উদাহৰণ দিব পৰা নাই যে বিগত দিনত মই কোনোবা দিনা কোনো জনগোষ্ঠীক এনেকৈ কৈছিলোঁ নেকি যে ইফালে মাংস দিলে ইফালে মাংস দিবা, ইফালে ইহঁতক মই সদায় কষ্ট দিমেই, ইহঁতক অত্যাচাৰ কৰিমেই, ইহঁতৰ মোৰ ভোট নালাগে, এনেকুৱা কোনোবা দিনা কোনো জনগোষ্ঠীক টাৰ্গেট কৰি মই কোনোদিন কোৱাৰ কোনো ৰেকৰ্ড তথ্য তেওঁলোকে আদালতত দিব পৰা নাই। আৰু মোক যদি তেওঁলোকে 7 মাহ 7.5 মাহ ইয়াত ডিটেইন কৰিব পাৰে কোনো এটা ষ্টেটমেণ্ট কোনো জনগোষ্ঠীক টাৰ্গেট কৰি নিদিয়াৰ পিছতো, তেনেহ'লে মুখ্যমন্ত্ৰী 100 বছৰৰ ওপৰত ডিটেইন হ'ব লাগে। তেওঁ এতিয়ালৈকে যিমান তেওঁ ষ্টেটমেণ্ট দিছে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে আৰু সংঘাত সৃষ্টি কৰাৰ কাৰণে প্ৰত্যেকজন কেবিনেট মন্ত্ৰী কমে 50 বছৰ 70 বছৰ 100 বছৰ 1000 বছৰলৈকে ডিটেইন হ'ব লাগে। সদনত চাহ জনগোষ্ঠীৰ ভূমিপট্টা বিধেয়ক গৃহীত। আছাম ফিক্সেশ্যন অফ চেলিং লেণ্ড হোল্ডিং সংশোধনী বিল গৃহীত। সৰ্বসন্মতিক্ৰমে সদনত গৃহীত হ'ল বিধেয়কখন। ৰাজ্যৰ 3,30,000 চাহ শ্ৰমিকে লাভ কৰিব ভূমিপট্টা। দখল কৰি থকা ভূমিৰ পট্টা লাভ কৰিব শ্ৰমিকে। বিধেয়ক গৃহীত হোৱাৰ পিছতে চাহ জনগোষ্ঠীৰ মাজত আনন্দৰ লহৰ উঠিল। পট্টা পোৱাৰ পাছত 20 বছৰ পৰ্যন্ত বিক্ৰী কৰিব নোৱাৰিব। চাহ জনগোষ্ঠীৰ ভূমিপট্টা বিধেয়ক গৃহীত হোৱাৰ পিছতে সদনত ভাৰত মাতা কি জয় ধ্বনি শাসকীয় বিজেপিৰ। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিও দিলে বিজেপিৰ মন্ত্ৰী বিধায়কে। মাননীয় মন্ত্ৰী, মাননীয় অধ্যক্ষ মহোদয়,
মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি আছাম ফিক্সেশ্যন অফ চিলিং অফ লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট বিল 2025 খন পাৰিতকৰণৰ বাবে হওক। হওক যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো প্লিজ ভাৰত মাতা কে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আৰু চাহ জনগোষ্ঠীৰ লোকৰ মাটিৰ পট্টা প্ৰদানৰ এই বিধেয়কৰ জৰিয়তে চাহ জনগোষ্ঠীক 200 বছৰীয়া দাসত্বৰ শিকলিৰ পৰা মুক্ত হ'ব বুলি আশা কৰা হৈছে। অসমৰ জাতীয় জীৱনলৈ চাহ শ্ৰমিকৰ অভূতপূৰ্ব বৰঙণি আছে। 2014 চনৰ পাছত বাগিচাৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আহিছে। পট্টা পোৱাৰ পাছত 20 বছৰ পৰ্যন্ত ভূমি বিক্ৰী কৰিব নোৱাৰিব। 20 বছৰ পাছতো বাগিচাৰ শ্ৰমিককে বিক্ৰী কৰিব পাৰিব এই ভূমি। বেংকত বন্ধকত ৰাখিব পাৰিব এই ভূমি। আনহাতে বিজেপি চৰকাৰ পুনৰ আহিলে 3,33,000 শ্ৰমিকৰ গৃহ নিৰ্মাণ কৰিব বুলি সদনত প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। 2 মাহৰ ভিতৰত শ্ৰমিকৰ গৃহ নিৰ্মাণৰ আঁচনি মুকলি কৰা হ'ব বুলি সদনত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোন যেনেকে আছে, যি যেনেকে মাটিত বাস কৰিছে, আমি তেনেকৈ তেওঁলোকক আমি মাটিৰ পট্টাখন তুলি দিম যে এইখন আপোনাৰ মাটিৰ পট্টা। তাৰ লগত আমি আৰু এটা নিয়ম কৰিছো যে মাটিৰ পট্টা পোৱাৰ পিছত 20 বছৰলৈকে কোনো শ্ৰমিকে সেই মাটি বিক্ৰী কৰিব নোৱাৰিব, কিন্তু বেংকত মৰ্টগেজ দিব পাৰিব। অৰ্থাৎ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে যদি মাটিডোখৰ লাগে, মৰ্টগেজ দিব লাগে, লোন ল'ব লাগে, ব্যৱসায় কৰিব লাগে, মাটিডোখৰ মৰ্টগেজ দিব পাৰে, মৰ্টগেজ দিব পাৰি। দেউতাকৰ যদি মৃত্যু হয়, ল'ৰা ছোৱালীলৈকে মাটি ট্ৰান্সফাৰ হ'ব পাৰিব, কিন্তু মাটি বিক্ৰী হ'ব নোৱাৰে। কিমান বছৰলৈকে? 20 বছৰ। 20 বছৰ পিছত মোৰ মন গ'ল মই মাটিডোখৰ বিক্ৰী কৰিম, তেতিয়াও আমি নিয়ম কৰিছো যে সেই মাটিডোখৰ সেই বাগিচাৰে অন্য এটা চাহ জনগোষ্ঠীৰ পৰিয়ালকহে বিক্ৰী কৰিব পাৰিব। তাৰ মানে কেনেকুৱা যে এই চাহ বাগিচাৰ লাইনৰ মাটি, it will be like tribal belt and block, it will always remain protected, যে এই বাগিচাৰ মানুহৰ বাহিৰলৈকে যাব নোৱাৰিব। মই আশা কৰিম যে আমি সকলোৱে মিলি যদি মাটিৰ পিছত হাউচিং কৰিব পাৰো, তেতিয়াহ'লে আমাৰ কাৰণে সি আৰু এটা মাইলৰ খুঁটা হৈ ৰ'ব। মই নিশ্চিতভাৱে আছাম টি কৰ্পৰেশ্যনৰ, আজিয়ে মই ইয়াত ঘোষণা কৰিছো যে আছাম টি কৰ্পৰেশ্যনৰ শ্ৰমিকৰ লাইনৰ নিৰ্মাণৰ কাম, ঘৰ নিৰ্মাণৰ কাম আমি লগে লগে আৰম্ভ কৰিম, যাতে শ্ৰমিকে মাটিৰ লগতে ঘৰো পাব পাৰে আৰু আনবিলাক বাগিচাৰ পৰা মাটি লোৱাৰ পিছত পৰ্যায়ক্ৰমে আমি আৱাসিক কলনীও নিৰ্মাণ কৰি দিব লাগিব, যাতে তেওঁলোকে সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰিব পাৰে। মডেল টাইপত দুৰ্গাদাস বড়ো ডাঙৰীয়াই যিটো কৈছে, আমি বহুত কেইখন চাহ বাগিচাৰ মডেল বনাইছো। তৰংগ গগৈ ডাঙৰীয়াৰ সমষ্টিত আমি মডেল হাউচিং বনাইছো চাহ বাগিচাৰ শ্ৰমিকৰ কাৰণে। আমি তেনেকে মডেল হাউচিং, ক্লাষ্টাৰ হাউচিং আমি কৰিব পাৰো, নিজৰ মাটিত নিজে বনাব পাৰো, আৰু নহলে তেওঁলোকক আমি এটা পুঁজি দিব পাৰো যাতে নিজৰ ঘৰটো নিজে নিজে ভবাৰ ধৰণে বনাই ল'ব পাৰে। চাহ জনগোষ্ঠীৰ লোকৰ মাটিৰ পট্টা প্ৰদান বিধেয়ক বিধানসভাত গৃহীত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপেশ কোৱালাৰ। চাহ শ্ৰমিকসকলৰ বাবে আজি এটা ভাল দিন বুলি উল্লেখ কৰি আজিলৈকে জনগোষ্ঠীটোৰ নিজৰ মাটি ঘৰ নথকাটো দুৰ্ভাগ্যৰ কথা বুলি উল্লেখ কৰে। এই বিধেয়ক গৃহীত হোৱাৰ ফলত চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হ'ব বুলি মন্তব্য কৰে। আজি অসমত বসবাস কৰা লাখ লাখ চাহ শ্ৰমিক ৰাইজৰ কাৰণে এক ঐতিহাসিক দিন।
আমি সকলোৱে গম পাওঁ যে আজি চাহ বাগিচাত বসবাস কৰা লোকসকল চাহ বাগিচা অসমত স্থাপন হোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। আজি প্ৰায় 200 বছৰ হ'বলৈ হৈছে এই বৃহৎ জনগোষ্ঠীটোৰ। কিন্তু দুৰ্ভাগ্যৰ কথা, এই চাহ বাগিচাত বসবাস কৰা লোকসকলৰ কোনো ধৰণৰ নিজৰ বুলিবলৈ এটুকুৰা মাটি নাছিল, নিজৰ বুলিবলৈ ঘৰ নাছিল। তেওঁলোকে কোম্পানীৰ মাটিত আৰু কোম্পানীৰ ঘৰত বসবাস কৰিছিল। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সাহসী আৰু বলিষ্ঠ পদক্ষেপৰ বাবে চাহ শ্ৰমিকসকলে তেওঁলোকে বসবাস কৰি থকা মাটি আৰু ঘৰৰ আজি অধিকাৰী হৈছে। এখন বিল আজি বিধানসভাৰ পবিত্ৰ সদনত উপস্থাপন হৈছে আৰু ইতিমধ্যে সেই বিল গৃহীত হৈছে। ইয়াৰ পিছত চাহ বাগিচাত বসবাস কৰা প্ৰায় 4 লাখ পৰিয়ালে তেওঁলোকৰ ঘৰসহ মাটিৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। চাহ শ্ৰমিক ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰটো তেওঁলোকে লাভ কৰিবই, কিন্তু তাৰ উপৰিও অসম চৰকাৰে এটা নতুন আঁচনি ল'ব, যি আঁচনিৰ যোগেদি শ্ৰমিকসকলে তেওঁলোকৰ ঘৰসমূহ বনাব পাৰিব। না, আজি অলপ আমি লজ্জিত অনুভৱ কৰিছোঁ। আমিতো বাগিচাৰ পৰা আহিছোঁ, বহুত বেছি নাজানো, কিন্তু তেওঁতো ভাবোঁ বহুত শিক্ষিত পৰিয়ালৰ পৰা আহিছে। তেওঁ এগৰাকী সন্মানীয় বিধায়ক। আজি তেওঁ মানে কৃষকৰ নিজকে নেতা বুলি কয়, লাঞ্ছিত বঞ্চিত সমাজখনক তেওঁ প্ৰতিনিধিত্ব কৰোঁ বুলি কয়। গতিকে তেনেকুৱা এটা শ্ৰেণীৰ লোকসকলে যেতিয়া নিজৰ প্ৰাপ্য আৰু অধিকাৰ পাবলৈ গৈ আছিল, বিধানসভাৰ মজিয়াত ন্যূনতম যি তেওঁ মানে আচৰণ সেইখিনি দেখাব পাৰিব লাগিছিল। দুৰ্ভাগ্যজনক কথা, সঁচাকৈ লাজ লাগিছে যে তেওঁ এনেকুৱা ধৰণৰ আচৰণ কৰিব নালাগিছিল। বিধানসভাৰ মজিয়াত ৰুলছ এণ্ড প্ৰচিডিং আছে, তেওঁ সেইমতে তেওঁৰ যিখিনি কথা ক'বলগীয়া আছিল তেওঁ কথা কোৱাৰ অধিকাৰ আছে। কিন্তু বিল এখন অনাৰ ক্ষেত্ৰত বাৰে বাৰে বাধাৰ সৃষ্টি কৰাটো মানে আজি বহুত মানে আমি দুখ পাইছোঁ চাহ বাগিচাৰ লোকসকলে। আমি সঁচাকৈ বহুত দুখিত আৰু লজ্জিত অনুভৱ কৰিছোঁ যে আমি বিধানসভাৰ মজিয়াত এনেকুৱা এজন বিধায়ক আছে যিজনে বিধানসভাৰ প্ৰচিডিঙো বুজি নাপায়, বিধানসভাৰ নীতি নিয়ম বুজি নাপায়। এইটো এটা আজিৰ তাৰিখত মানে সভ্য সমাজৰ কাৰণে শোভা নাপায়। চাহ বাগিচাৰ লোকক মাটি পট্টা প্ৰদান বিধেয়ক গৃহীত কৰাৰ পিছতে মুখ্যমন্ত্ৰীক আঁঠু কাঢ়ি সেৱা জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আনন্দিত হৈ সদনতে গালে চাহ জনগোষ্ঠীৰ গীত। এই আদিবাসী চাহ শ্ৰমিক লোকসকলক আজি কেৱল শোষণৰ পিছত শোষণ কংগ্ৰেছকে লৈ অন্য ৰাজনৈতিক দলে কৰিলে বা কৰি আহিছিল, কিন্তু আজি যিটো প্ৰকৃত অধিকাৰ, ভূমি অধিকাৰ, মাটি অধিকাৰ, আজি আছা অসম চাহ মজদুৰ সংঘৰ বিভিন্ন জাতি সংগঠনে দাবী জনাই আহিছিল। আজি সেই দাবীসমূহ কোনোৱে নুশুনিলে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনিলে, তেখেতক আঁঠু কাঢ়ি পেলাই মই পুনৰবাৰ বিধানসভাতো ধন্যবাদ জনাইছিলোঁ আৰু এতিয়াও পুনৰবাৰ তেখেতক আমাৰ চাহ শ্ৰমিক আদিবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় বহুত বহুত ধন্যবাদ। এই আদিবাসী চাহ শ্ৰমিক লোকসকলক আজি কেৱল শোষণৰ পিছত শোষণ কংগ্ৰেছকে লৈ অন্য ৰাজনৈতিক দলে কৰিলে বা কৰি আহিছিল, কিন্তু আজি যিটো প্ৰকৃত অধিকাৰ, ভূমি অধিকাৰ, মাটি অধিকাৰ, আজি আছা অসম চাহ মজদুৰ সংঘৰ বিভিন্ন জাতি সংগঠনে দাবী জনাই আহিছিল। আজি সেই দাবীসমূহ কোনোৱে নুশুনিলে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুনিলে, তেখেতক আঁঠু কাঢ়ি পেলাই মই পুনৰবাৰ বিধানসভাতো ধন্যবাদ জনাইছিলোঁ আৰু এতিয়াও পুনৰবাৰ তেখেতক আমাৰ চাহ শ্ৰমিক আদিবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় বহুত বহুত ধন্যবাদ। সদনত চাহ জনগোষ্ঠীৰ ভূমি পট্টা বিধেয়ক গৃহীত হোৱাৰ পিছতে চৰকাৰক ধন্যবাদ জনালে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই। চাহ জনগোষ্ঠীয় লোকসকলক ভূমি পট্টা সন্দৰ্ভত বিল উত্থাপনৰ সময়ত সদনত আছিল দলটো। সমান্তৰালভাৱে জনজাতিকৰণৰ দাবীটো অটল হৈ আছে সংগঠনটো। আমি সদৌ অসমত বীৰ ছাত্ৰ সন্থা আদৰণি জনাইছোঁ। তেওঁলোকে 3.5 লাখ মানুহক ইতিমধ্যে তেওঁলোকে ম্যাদী পট্টা দিম, লগতে আৱাসগৃহ দিয়াৰ যি পৰিকল্পনা কৰিছে আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম আদিবাসী জন্ম লগ্নৰে পৰা যি প্ৰদীপ নাগ হওক, জাষ্টিন লাকৰাৰ নেতৃত্বত আমি এই আন্দোলন কৰি আছিলোঁ ম্যাদী পট্টাৰ কাৰণে। আৰু আজি দাসত্ব প্ৰথাৰ পৰা বা যিটো দাসত্ব প্ৰথাৰ পৰা তেওঁলোক গোলামী প্ৰথাৰ পৰা যিটো বেৰিকেড আছিলে বাগিচাৰ মানুহবিলাকে এটা বেৰিকেডত থকা অৱস্থাৰ পৰা বিজেপি চৰকাৰখনে উদ্ধাৰ কৰিলে। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিজেপি চৰকাৰখনে যাতে শুদ্ধভাৱে যি 36 আদিবাসী কমিউনিটিৰ যিটো 36টা জনগোষ্ঠী আছে, ওৰাং মুণ্ডা, কল, ভিল, কয়া, ভি, বিজয়ী চৰকাৰখনক কৈ থওঁ যদি আমাৰ শুদ্ধ প্ৰতিবেদন নপঠায় অনাগত 26ত
কিন্তু অসমৰ পৰা বিজেপিক উৎখাত কৰিবলৈ সমাজবাদী ছাত্ৰ সন্থা বদ্ধপৰিকৰ। বিধানসভাত চাহ জনগোষ্ঠীৰ ভূমি পট্টা সম্পৰ্কীয় বিধেয়ক উত্থাপন হোৱাৰ পিছতে চাহ শ্ৰমিকসকলৰ মাজত আনন্দই বিৰাজ কৰিছে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আনন্দিত হৈ পৰে চাহ শ্ৰমিকসকল। চাহ শ্ৰমিকলৈ ভূমিৰ অধিকাৰ, বাগিচাই বাগিচাই আনন্দৰ জোৱাৰ। বিধানসভাত গৃহীত হ'ল আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ সংশোধনী বিধেয়ক 2025। চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ দিশে ৰাজ্য চৰকাৰ। চিলিং আইন সংশোধনেৰে চাহ বাগিচাৰ লেবাৰ আইনৰ মাটি চৰকাৰীকৰণ কৰি চাহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদানৰ বাট প্ৰশস্ত হ'ল চলিত বিধানসভাৰ শীতকালীন অধিৱেশনত। 2,18,553 বিঘা ভূমি চৰকাৰী কৰি চাহ শ্ৰমিকসকলক বিতৰণ কৰা হ'ব। শুকুৰবাৰে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই সদনত উত্থাপন কৰে আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ সংশোধনী বিধেয়ক 2025। তাৰ পাছতে বিধেয়কখনক লৈ সদনত হ'ল আলোচনাত অংশ লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। চাহ শ্ৰমিকসকলক ব্ৰিটিছে দাসত্বৰ শিকলিৰে বান্ধি অসমলৈ লৈ আনিছিল। স্বাধীনতাৰ পাছত কংগ্ৰেছেও চাহ শ্ৰমিকসকলক দাসত্বৰ বান্ধোনেৰে বান্ধিলে বুলি সমালোচনা মুখ্যমন্ত্ৰীৰ। মালিকৰ হাতত নাথাকে, চাহ শ্ৰমিকে সিদ্ধান্ত ল'ব মাটিৰ মমতাৰ অধিকাৰী কোন। আজি অসমত প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকসকলক তেওঁলোকৰ 200 বছৰৰ কৃতজ্ঞতা, 200 বছৰৰ ত্যাগক এইখন বিধানসভাই স্বীকৃতি দিব বিচাৰে। চাহ বাগিচাৰ শ্ৰমিকসকলক মালিকৰ দাসত্বৰ শৃংখলৰ পৰা মুক্তি কৰিব পাৰি। দুই এজন চাহ বাগিচাৰ মালিকে বাতৰি কাকতত কৈছে যে আমাক ফুল কম্পেনচেশ্যন দিব লাগিব। মই সেইসকল চাহ বাগিচাৰ মালিকক ক'ব খুজিছো, ফুল কম্পেনচেশ্যন নহয়, পাৰিলে মই আপোনালোকৰ পৰা পইচা উল্টাই লোৱাত আছো বাগিচাৰ শ্ৰমিকৰ ঘৰ বনোৱাৰ কাৰণে। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে 200 বছৰে চাহ শ্ৰমিকসকলে চাহপাত তুলিলে ভৱিষ্যতে দৰকাৰ হ'লে বাগিচাৰ মালিক মেনেজাৰৰ সন্তানেও পাত তুলিব বুলি ঘোষণা। 20 বছৰ পিছত মোৰ মন গ'ল মই মাটিডোখৰ বিক্ৰী কৰিম। তেতিয়াও আমি নিয়ম কৰিছো যে সেই মাটিডোখৰ সেই বাগিচাৰে অন্য এটা চাহ জনগোষ্ঠীৰ পৰিয়ালকহে বিক্ৰী কৰিব পাৰিব। তাৰ মানে কেনেকুৱা যে এই চাহ বাগিচাৰ লাইনৰ মাটি it will be like tribal belt and block, it will always remain protected, যে এই বাগিচাৰ মানুহৰ বাহিৰলৈকে যাব নোৱাৰি। ইফালে এই বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে চাহ বাগিচাৰ মাটি কেৱল চাহ শ্ৰমিকৰ হাততে থাকিব। ভূমি পট্টা লাভ কৰা শ্ৰমিকে 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব নিজৰ ভূমি। 20 বছৰৰ পাছতো নিজৰ বাগিচাৰ লোককহে বিক্ৰী কৰিব পাৰিব ভূমি। যোন যেনেকে আছে, যি যেনেকে মাটিত বাস কৰিছে, আমি তেনেকৈ তেওঁলোকক আমি মাটিৰ পট্টাখন তুলি দিম যে এইখন আপোনাৰ মাটিৰ পট্টা। তাৰ লগত আমি আৰু এটা নিয়ম কৰিছো যে মাটিৰ পট্টা পোৱাৰ পিছত 20 বছৰলৈকে কোনো শ্ৰমিকে সেই মাটি বিক্ৰী কৰিব নোৱাৰিব, কিন্তু বেংকত মৰ্টগেজ দিব পাৰিব। অৰ্থাৎ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে যদি মাটিডোখৰ লাগে, মৰ্টগেজ দিব লাগে, লোন ল'ব লাগে, ব্যৱসায় কৰিব লাগে, মাটিডোখৰ মৰ্টগেজ দিব পাৰে, মৰ্টগেজ দিব পাৰে। ইফালে মাটিৰ পট্টা লাভ কৰাটো নিশ্চিত হোৱাৰ লগে লগে ৰাজ্যৰ বাগিচাই বাগিচাই দেখিবলৈ পোৱা গ'ল আনন্দ উৎসৱ। চিলিং আইন সংশোধনক লৈ বিধানসভাত হোৱা আলোচনাৰ বাগিচাই বাগিচাই পোনপটীয়া সম্প্ৰচাৰ চালে চাহ শ্ৰমিকে। কাকপথাৰৰ 18 নম্বৰ লাইনত সহস্ৰাধিক ৰাইজে ফটকা ফুটাই কৰিলে আনন্দ উল্লাস। হাজাৰ হাজাৰ চাহ শ্ৰমিকে আনন্দ উল্লাস কৰাৰ লগতে ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক জনালে কৃতজ্ঞতা। আমি ধন্যবাদ দিব বিচাৰিছো যে আজি প্ৰায় আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকে অসমত ব্ৰিটিছে অনা প্ৰায় 200 বছৰ হ'ল, কিন্তু
সেই তেতিয়াৰ পৰা আজি পৰ্যন্ত কিন্তু কোনো এটা চৰকাৰে আমাক একো এটা স্বীকৃতি দিয়া নাছিল, মৰ্যাদা দিয়া নাছিল। আজি অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ৰূপেশ গোৱালাৰ নেতৃত্বত যি বাগানৰ লেবাৰ কোৱাৰ্টাৰ তথা এই ভূমিটো আমাক ম্যাদী পাট্টাৰ দিবলৈ যি বিল পাছ হ'ল আৰু গৃহীত হ'ল, তাৰ কাৰণে সকলো ৰাইজে আমি আনন্দিত হৈ আজি আমি ফূৰ্তি কৰিছোঁ। বিশ্বনাথৰ শাকবোথা চাহ বাগিচাত উৎসৱমুখৰ পৰিৱেশ। 200 বছৰীয়া সংঘাতপূৰ্ণ জীৱন কটোৱা জনগোষ্ঠীটোলৈ চৰকাৰে দিয়া স্বীকৃতিক মহৎ কৰ্ম আখ্যা চাহ শ্ৰমিকৰ। তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ শ্ৰমিকসকলেও শুকুৰবাৰে পালন কৰিলে আবতৰীয়া দীপাৱলী। ৰঙাপৰাৰ সোণাজুলি চাহ বাগিচাত মাদলৰ তালে তালে ঝুমুৰ নাচি আনন্দত মতুৰীয়া হ'ল চাহ জনগোষ্ঠীৰ ৰাইজ। আজি যিটো আমি যুগ যুগ ধৰি আমি বিচাৰি আছো, দাবী কৰিছিলো, আৰু আমাৰ হাতত নাছিল যিটো বস্তু আমাক প্ৰত্যেকে কৈছে আমি বহিনা ঘৰত বাহিৰৰ মানুহ বুলি কৈছে, কিন্তু আজি আমি ক'ব পাৰিম আজি আমি অসমৰ খিলঞ্জী, আমি অসমৰ বাসিন্দা, আমি ক'ব পাৰিম আজি আমি মাটিৰ পৰা পাই আছো। মৰিয়নিৰ কঁঠালগুৰি চাহ বাগিচা, ঢেকিয়াজুলিৰ চিৰাজুলি চাহ বাগিচাতো একেই পৰিৱেশ। প্ৰতিগৰাকী চাহ শ্ৰমিকেই এই বৃহৎ পদক্ষেপৰ বাবে চৰকাৰক জনালে কৃতজ্ঞতা। বহুবাৰ আন্দোলন কৰিলো, আমি বাগিচা বন্ধ কৰিলো, আন্দোলন কৰিলো, ধৰ্মঘট কৰিলো, অনশন কৰিলো, তাৰ পাছতো কোনো চৰকাৰে এনেকে ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি আমি সাক্ষী হবলৈ গৈ আছো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৎ সাহসেৰে এটি বিল পাছ কৰিবলৈ গৈ আছে আৰু মাটিৰ মালিক শ্ৰমিকসকলক বনাবলৈ গৈ আছে, শ্ৰমিকসকলক মাটিৰ মালিক বনাবলৈ গৈ আছে। তাৰ বাবে আমি চাহ শ্ৰমিকসকলৰ হৈ চাহ মজদুৰ সংঘ জোৰা থকাৰ হৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। চাহ শ্ৰমিকক ভূমি প্ৰদানৰ বাবে এই বিধেয়ক আনি মুখ্যমন্ত্ৰীয়ে ক'লে আজিৰ দিনটো এটা ঐতিহাসিক দিন। এতিয়া সকলোৰে আশা চৰকাৰৰ এই পদক্ষেপে দীৰ্ঘদিনে উপেক্ষিত হৈ অহা চাহ শ্ৰমিকসকলৰ জীৱনলৈ আনিব আমূল পৰিৱৰ্তন, সূচনা কৰিব জনগোষ্ঠীটোৰ উন্নয়নৰ ন দিগন্ত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ বিধানসভাত দাখিল হ'ব 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় বিধেয়ক। বিধেয়ক দাখিলৰ পূৰ্বে দিছপুৰত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। কাইলৈ বিধানসভাত কংগ্ৰেছৰ স্থিতিক লৈ বৈঠকত আলোচনা। সাংসদ গৌৰৱ গগৈৰ অধ্যক্ষতাত কংগ্ৰেছী বিধায়কৰ সেই বৈঠক অনুষ্ঠিত হয়। আমি আজি আমি কি সিদ্ধান্তটো আমি আপোনালোকক ক'ব নোৱাৰোঁ, কিন্তু ভাল এটা চৰ্চা হ'ল বিভিন্ন বিধানসভাত আৰু ভিতৰত যিখিনি বিষয়বোৰ উত্থাপন হৈছে। আমি সাংগঠনিক হিচাপে কোনকেইটা আমি পদক্ষেপ ল'বলৈ গৈছোঁ তাৰ ওপৰত এটা ব্যাপক আৰু খুব ভাল সক্ৰিয় এটা চৰ্চা হৈছে মই ভাবোঁ। মহিলাৰ সবলীকৰণৰ লক্ষ্যৰে বাল্য বিবাহৰ পিছতেই বন্ধ হ'ল বহু বিবাহ। বিৰোধীৰ হাজাৰটা বাধা কণিউচি সদনত গৃহীত বহু বিবাহ প্ৰতিৰোধী বিধেয়ক। বহু বিবাহ প্ৰতিৰোধী বিধেয়ক গৃহীত হোৱা কথাক পিছে সহজভাৱে ল'ব পৰা নাই বহু বিৰোধীয়ে। বিৰোধীৰ বাধা নেওচি ৰাজ্যত বন্ধ হ'ল বহু বিবাহ। দ্বিতীয়বাৰ বিবাহত বহিলে 10 বছৰৰ কাৰাদণ্ড। মহিলা সবলীকৰণক লৈ ৰাজ্য চৰকাৰৰ আন এখোজ। ইছলামে পলিগেমিক প্ৰমোট নকৰে। আৰু এটা কথা মনত ৰাখিব যে নিজৰ ধৰ্ম, নবী আৰু আল্লাহক ফাঁকি দিয়া কামত আমি জড়িত হ'ব নালাগে। দুগৰাকী মহিলাক বিয়া কৰাই 2গৰাকীকে সমানে চকুৰে চাব কোনো ব্যক্তিৰ ক্ষেত্ৰত ই সম্ভৱ নহয়। বাল্য বিবাহ ৰোধৰ পিছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আন এক পদক্ষেপ। ৰাজ্যৰ মহিলা সবলীকৰণৰ লক্ষ্যৰে এইবাৰ চিৰদিনৰ বাবে বন্ধ হ'ল বহু বিবাহ। বিৰোধীৰ হাজাৰ বাধা নেওচি সদনত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক। ইফালে 26ৰ লক্ষ্যৰে ৰাজ্যত বহু বিবাহ প্ৰতিৰোধী আইন গৃহীত কৰা বুলি দাবী কংগ্ৰেছৰ বিধায়ক আছিফ নাজাৰৰ। এই আইনৰ জৰিয়তে হিন্দু মুছলমানক ভাগ ভাগ কৰি বিজেপিয়ে 26ৰ বৈতৰণি পাৰ কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি অভিযোগ আনিলে কংগ্ৰেছী বিধায়কগৰাকীয়ে। 2026ৰ বৈতৰণি পাৰ হ'বৰ কাৰণে তেখেতে হিন্দু মুছলিমৰ এটা ৰাজনীতি কৰিব বিচাৰিছে, যিহেতু তেখেতে দেখিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত ৰাইজৰ মাজত
হিন্দু মুছলিমৰ যি ৰাজনীতিৰ বাতাবৰণ আছিল বা মানুহৰ যি ঘৃণা বীজবাষ্প বিয়পোৱাৰ বিজেপিয়ে যি চেষ্টা কৰিছিলে সেইটো লাহে লাহে বন্ধ হৈ গৈছে আৰু যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই উপায় নাপায় আপোনাৰ এই পলিগামী বিল বা বিভিন্ন ধৰণে মানুহবোৰৰ মাজত যাতে হিন্দু মুছলিমৰ ৰাজনীতিটো বজাই ৰাখিব পাৰে আৰু 2026ৰ বৈতৰণি পাৰ হ'ব পাৰে তাৰ কাৰণে চেষ্টা কৰি থাকে বহু বিবাহ প্ৰতিৰোধী বিধেয়ক গৃহীত হোৱা কাৰ্যক সহজভাৱে লোৱা নাই AIUDFৰ আলকাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে সদনৰ মজিয়াত বিৰোধীয়ে দিয়া যুক্তিক গুৰুত্ব নিদিয়া বুলি অভিযোগ আনিলে বিধায়কগৰাকীয়ে সদনৰ মজিয়াত আপুনি দেখিছে বিৰোধীৰ কিবা কথা চলেনি কেতিয়াও চলা নাই শাসক দলে যি কয় সেইটো হয় আৰু একো নাই কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে দ্বিতীয় বিবাহ কৰাৰ যুক্তি দি কলে প্ৰথমা পত্নীগৰাকী অসুস্থ হলে হেনো দ্বিতীয় বিবাহৰ প্ৰয়োজন হৈ পৰে আল্ট্ৰাভাইটছ তাৰ সংবিধান বিৰোধী সংবিধানৰ কেইবাটাও দফা উলংঘনেৰে এই বিলটো অনা হৈছে আৰু এইটো একচুৱেলি যেতিয়া সংসদত কোনো আইন পাছ হয় সেই আইনৰ কণ্ট্ৰাডিক্ট কৰা হয় কোনো ৰাজ্যত কোনো ধৰণৰ আইন প্ৰণয়ন কৰিব নোৱাৰে আৰু অৱশ্যে বিবাহটো যিহেতু কনকাৰেণ্ট লিষ্টৰ বস্তু এই ক্ষেত্ৰত ৰাজ্যৰ এখতিয়াৰ আছে অসম বিধানসভাৰ এখতিয়াৰ আছে তেওঁলোকে আইন প্ৰণয়ন কৰিব পাৰে কিন্তু সেই বিলটো আইনত পৰিণত হ'ব যদিহে মহামান্য ৰাষ্ট্ৰপতিয়ে তাত এছেণ্ট দিয়ে পিছে ৰাজ্যৰ মহিলা সমাজক সন্মান আৰু শ্ৰদ্ধা জনায় অসমৰ মাটিত কোনো কাৰণত দ্বিতীয় বিবাহ সম্ভৱ নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু বিবাহ বন্ধৰ জৰিয়তে যদি বিজেপিক কোনোবাই ৰাজনীতি কৰাৰ অভিযোগ আনে তেনে হাজাৰটা অভিযোগ গ্ৰহণ কৰিবলৈ সাজু বুলি দাবী মুখ্যমন্ত্ৰীৰ কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সহযোগত গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অখিল গগৈ ডুপ্লিকেট কৃষক নেতা অখিল গগৈ হত্যাকাৰী সদনৰ মজিয়াত অখিল গগৈৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাহ শ্ৰমিকৰ ভূমিপট্টা বিধেয়কৰ আলোচনাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ভাষণ দি থকাৰ সময়তেই অখিল গগৈয়ে বাধা দিছিল অখিল গগৈয়ে হস্তক্ষেপ কৰাৰ সময়ত বিধায়কগৰাকীৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ইয়াৰ পিছতে অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় অখিল গগৈক অসমৰ চাহ শ্ৰমিকৰ বিৰোধী নেতা আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে আনহাতে প্ৰণৱ বড়োৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈক হত্যাকাৰী নেতা আখ্যা দিয়ে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ মন্ত্ৰী বিধায়কে অখিল গগৈ আৰু আপুনি ৰিয়েকচন কৰিব নালাগে প্ৰমাণ হৈ গ'ল ৰিয়েকচন কৰিব নালাগে কমপ্লিট কৰিবলৈ কৃষক নেতা তেওঁলোকে শ্ৰমিকে মাটি পোৱাটো অখিল গগৈ নিবিচাৰে শ্ৰমিক নিবিচাৰে অখিল গগৈ মুৰ্দাবাদ যদি চাহ শ্ৰমিকে মাটি পোৱাটো আপুনি বিচাৰিছে অখিল গগৈক হাউচৰ পৰা উলিয়াব লাগিব নহয় আপুনি ভগৱান নহয় আপুনি গালি খাবই বেয়া কাম কৰিলেতো গালি খাব আপুনি পিছত মাননীয় অধ্যক্ষ মহোদয় মোৰ বিৰুদ্ধে যিমানে কয় মোৰ ভোটো বাঢ়ে MLA থাকোতে মোৰ এগেইনষ্টত কৈছিলে মই মুখ্যমন্ত্ৰী হৈ গলো গতিকে আৰু মোৰ বিৰুদ্ধে কওক এদিন মোৰ বিৰুদ্ধে কবলৈ আপুনি এখন স্পেচিয়েল হাউচ দি দিয়ক আমি ধৰি লৈছিলো যে আইনখন পাছ হ'ব এনেকুৱা পৰিৱেশ হ'ব যে ময়ো ভবা নাছিল কাৰণ মই ভাবিছিলো যে যাৰ আদৰ্শই ছচিয়েলিজিম যাৰ আদৰ্শই কমিউনিজিম তেওঁতো আটাইতকৈ বেছি আজিৰ দিনটোত আমাক অভিনন্দন জনাব যে ব্যক্তিগত শত্ৰুতা বেলেগ কিন্তু আজিৰ দিনটোত অন্তত চৰকাৰখনক মই ধন্যবাদ দিম ইমানখিনি মোক কমিউনিজিম ছচিয়েলিজিমৰ আদৰ্শই শিকাইছে আজিৰ দিনটোত এই পৰিৱেশ মই আশাও কৰা নাছিলো চিন্তাও কৰা নাছিলো আৰু কাৰ পৰা হৈছে কংগ্ৰেছ দলৰ পৰা হোৱা নাই যোনে কয় ছচিয়েলিজিম মাৰ্কসিজিম লাল সালাম আপুনি যেতিয়া আপোনাৰ বিষয়ে অসমৰ মানুহে এদিনটো জানিব কালি মনোৰঞ্জন তালুকদাৰে যেনেকে আঙুলিটো এনেকে দি দিছে মইতো শিকাই দিয়া নাই নিজে নিজে আগুৱাই দিছিলে গতিকে আপোনাৰ যুদ্ধদিনাখন আপোনাৰ বিষয়ে মানুহে জানিব সিদিনাখন আপুনি ক'ত থাকিব কেতিয়াবা ৰাতি নিজে খোৱাৰ সময়ত চিন্তা কৰিব কালি আপুনি মোক আঠুৱাৰ কথা কৈছিলেতো মই আঠুৱা নলগাও ঘৰত মই আঠুৱা নলগোৱাকৈ খো মই ধৰি লৈছো আপুনি আঠুৱা লগাই খুৱে গতিকে আপুনি নিজে কেতিয়াবা চিন্তা কৰিব আপুনি ক'ত আছে সেই দিনাখনৰ পৰা প্ৰণৱ বড়োৰ হত্যাৰ পৰা আজিলৈকে আপুনি যে ৰাতি শুব পাৰে প্ৰণৱ বড়োক নিৰ্মমভাৱে হত্যা কৰি
চব আমি মানি লৈছো এখন সিদিনাখন যেতিয়া প্ৰণৱ বড়োৱে এক মিনিট প্ৰণৱ বড়োৱে যেতিয়া কেৰাচিন তেল লৈ আত্মহত্যা কৰিছিল মাটিৰ কাৰণে অখিল গগৈৰ লগত কেৰাচিন তেল দিব লাগিছিল নে নাই নেতা হিচাপে প্ৰণৱ বড়োৰ আত্মাই আপোনাক কেতিয়াবা কষ্ট দিয়ে নে মই নাজানো আপুনি চিন্তা কৰিব নিলম্বিত বিধায়কৰ বাবে বিধানসভাত ডিটেনশ্যন ৰুমৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ মন্ত্ৰী বিমল বৰাৰ বিধায়ক অখিল গগৈক আঙুলিয়াই মন্ত্ৰী বিমল বৰাই দিলে বিধানসভাত এই প্ৰস্তাৱ ইয়াৰ পাছতেই ডিটেনশ্যন কোঠা স্থাপনৰ ঘোষণা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ আমাক দিল মাননীয় অধ্যক্ষ আমাৰ বিৰোধী পক্ষক কি লয় আপোনালোকে চলি থাকিব 2 মিনিট আমাক ডিসকাশন চলি থাকিব 2 মিনিটে দিব ন আপুনি কোন পাবটো বহক মাননীয় অধ্যক্ষ মহোদয় বিতৰ্ক নিলম্বিত বিধায়কৰ বাবে বিধানসভাত লাগে ডিটেনশ্যন ৰুম নিলম্বন হোৱাৰ পিছত আবদ্ধ কৰি ৰাখিব লাগে ডিটেনশ্যন ৰুমত নহলে বাহিৰত গৈ সংবাদ মাধ্যমত প্ৰদান কৰে বিভ্ৰান্তিকৰ মন্তব্য বিধায়ক অখিল গগৈক আঙুলিয়াই মন্ত্ৰী বিমল বৰাই বিধানসভাত দিলে আজব প্ৰস্তাৱ বিধানসভাৰ পাৰপাছটো হুলস্থুলুচ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰিছো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথি আপ্যায়ন জেগা এটা থাকিব ডিটেনশ্যন ৰুম এটা লাগে তাত সাসপেনশন হ'বৰ কাৰণে ৰাজ্যত বিদেশীৰ বাবে ডিটেনশ্যন কেম্পৰ ব্যৱস্থা আছে এইবাৰ বিধায়কৰ বাবেও বিধানসভাত ডিটেনশ্যন কোঠাৰ ব্যৱস্থা কৰিব অসম বিধানসভাই ইয়াৰ বাবে শীঘ্ৰেই প্ৰণয়ন কৰা হ'ব নিয়ম সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাত হুলস্থুল কৰি বিধায়ক অখিল গগৈ নিলম্বন হোৱাৰ সময়ত উত্থাপন হয় এই প্ৰসংগ অখিল গগৈ নিলম্বন হোৱাৰ পিছতেই বিধানসভাত ডিটেনশ্যন কেম্পৰ পোষকতা কৰি প্ৰস্তাৱ তুলি ধৰিছিল মন্ত্ৰী বিমল বৰাই তাৰ পিছতেই ডিটেনশ্যন কোঠা স্থাপনৰ ঘোষণা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিধানসভাৰ পাৰপাছটো হুলস্থুলুচ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰিছো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথি আপ্যায়ন জেগা এটা থাকিব ডিটেনশ্যন ৰুম এটা লাগে তাত সাসপেনশন হ'বৰ কাৰণে তেওঁলোকৰ তাত আমি নতুন ৰুল আৰু বনাব লাগিব সদনত প্ৰায়ে নিলম্বিত বিধায়কসকলে নিলম্বন হোৱাৰ পিছত বাহিৰত বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ বাবে এই পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল মন্ত্ৰী বিমল বৰাই এটা সাজেশন আছে এতিয়া সদন চলি থাকে এতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে আপুনি সাসপেন্ড কৰে কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে গতিকে এনেকুৱা এটা ৰুম বনাব লাগে সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই দিব লাগে চাটা খুৱাই বাহিৰত যাব নোৱাৰে ইফালে মন্ত্ৰী বিমল বৰাৰ প্ৰস্তাৱ কাণত পৰাৰ লগে লগে জাঙুৰ খাই উঠিল বিধায়ক অখিল গগৈ বিমল বৰাক কটাক্ষ কৰি অখিল গগৈয়ে ক'লে বিমল কেঁচা বুদ্ধিৰ মানুহ বিমল আচলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলোঁ নহয় একদম কেঁচা বুদ্ধিৰ মানুহ সি গণতন্ত্ৰ সংবিধান আইন কানুন এইবিলাক বুজি নাপায় বিমলে আমাৰ একদম কেঁচা বুদ্ধি অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আগতে আঁচু কৰে আৰু পইচা তোলে তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই পঢ়া শুনাও নাই মইতো ভাবোঁ যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই গতিকে ট্ৰেন্সপাৰেঞ্চি কাক কয় ডেমক্ৰেচি কাক কয় ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কাক কয় বিধানসভা কাক কয় আৰু মানুহৰ বাক স্বাধীনতা কাক কয় এইবিলাক কথা তেওঁক মানে বুজোৱাটো মানে পাহাৰত কাছকণি বিচৰাৰ নিচিনা কথা যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভা সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিজৰ কোৱালিটিটো জাহিৰ কৰিব বিচাৰে ৰাইজে সেই তেনেকুৱা ধৰণৰ এটা ধাৰণা
কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু কলিয়াবৰৰ সোণাৰী গাঁৱত সংঘটিত হৈছে এই অঘটন হাতীৰ আক্ৰমণত মৃত্যু ভুৱন বৰদলৈ নামৰ যুৱকজনৰ সোণাৰী গাঁৱৰ ধাননি পথাৰলৈ অহা হাতীয়ে আক্ৰমণ কৰে যুৱকজনক নিশাৰ অন্ধকাৰত ঘৰৰ বাহিৰলৈ ওলাই অহাৰ সময়তে হাতীয়ে আক্ৰমণ কৰাত যুৱকজনৰ মৃত্যু হয় দুটাকৈ হাতী ধাননি পথাৰত প্ৰৱেশ কৰি চলাইছিল তাণ্ডৱ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় লোকৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ঘটি আহিলে ই অকলে আসলে কি আছিল বাকি নাজানো মানে হাতীটো ৰাস্তা পাৰ হ'ল হৈ পথাৰ আহিল পথাৰৰ পৰা হাতীটো ল'ৰাখিনিয়ে উলিয়ালোঁ উলিওৱাৰ পাছত ডিপাৰ্টমেণ্টৰ মানুহ আহিল আমাৰ মাথাউৰিৰ কাষতে ৰেল লাইনৰ কাষতে জংঘল আছে জংঘলত হাতীটো সোমাল আৰু গোটেই ফৰেষ্টৰ পাৰ্টিটো আহি গ'ল ৰেল ৰাস্তাত ৰৈ হাতীটো খেদাখেদি ছিষ্টেম নকৰি পেলাই তেওঁলোক লাহেকৈ ওলাই গাড়ী লৈ আকৌ গুচি গ'ল হাতী আহিছিল দুটা এটা পথাৰত সোমাল এটা আপোনাৰ সোমোৱা নাই তাৰপিছত ফৰেষ্টৰ মানুহখিনি ৰেল ৰাস্তাত থাকি লাহেকৈ গাড়ীখন লৈ গুচি গ'ল তাৰ এই এঘণ্টা নহ'লে এই মোৰ নিজৰ ভাইটি মোৰ ভাইটি তেওঁৰ নাম ধুন বুলি মাতো আমি ভুৱন বৰদলৈ তেওঁকে হাতী আজি এই ৰেল ৰাস্তাৰ কাষত তেওঁক আপোনাৰ মাৰিলে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ কথা চিন্তা চৰ্চা মুখ্যমন্ত্ৰীৰ বিধানসভাত অখিল গগৈৰ টিপ্পনীৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল এই খবৰৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অৰুণোদয় আঁচনি প্ৰাপকৰ আনন্দ ৩,০০০ টকালৈ বৃদ্ধি অৰুণোদয়ৰ ধন বিধানসভাত মুখ্যমন্ত্ৰীৰ বিৰোধীলৈ প্ৰত্যুত্তৰ ১২৫০ টকাৰ সলনি একাউণ্টত সোমাব দুগুণতকৈ অধিক ধন প্ৰান্তে প্ৰান্তে আনন্দ প্ৰান্তে প্ৰান্তে আশাৰ ধন চলিত বিধানসভাৰ শীতকালীন অধিৱেশনত বাদ বিবাদৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বিশেষ ইংগিত আপুনিতো অৰুণোদয় ৩,০০০ টকাকে দিম বুলি কৈছিল সেইটো ওলাই যায় প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছিল একদম তিনি কেমল বেছি প্ৰতিগৰাকী মহিলাক আৰু ৩,০০০ কে বুলি কৈছিল মইতো এতিয়া বেছি চিন্তা কৰি আছো আপুনি ৩,০০০ দিম বুলি কৈছিল আপুনি ১ জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক সকলোকে দিব আৰু ৩,০০০ কে দিব কিজানি বেছি হৈ যায় না ৩,০০০ কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে ৩,০০০ কে দিম বুলি প্লিজ কিজানি ৩,১০০ হৈ যায় থাকক সেইকাৰণে সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহে হৈছে সকলো প্লিজ চাকৰি থকা মানুহক নালাগে বাকি সবকে মানে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ এই ইংগিতৰ পাছতে আনন্দৰ জোৱাৰ উঠিছে অৰুণোদয় ভোগ কৰি থকা লাখ লাখ মহিলাৰ মাজত ধন বৃদ্ধিৰ চিন্তা বাস্তৱত পৰিণত হলে সুখী হোৱাৰ পোষকতা কৰিছে অৰুণোদয় প্ৰাপকসকলে শিৱসাগৰতো একেই পৰিৱেশ অত্যাৱশ্যকীয় সামগ্ৰীৰ চৰা দামৰ সময়ত মাহে মাহে পোৱা ১২৫০ টকাতনো পায় কি মুখ্যমন্ত্ৰীৰ বিধানসভাৰ ইংগিতৰ পাছতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰৰ একাংশ মহিলা ৩,০০০ কে দিয়ক সকলোকে আপোনাৰ এসুৰেন্স আছিলে ৩,০০০ কে দিম বুলি আমি এইটো কথা শুনি ভালে পাইছো এতিয়া ১২৫০ টকা ভাতৰ চৌটোৰ কাৰণেও লাগে গা কাপোৰকেইটাৰ কাৰণে লাগে চাবোনডোখৰকে আজি আনিব পাৰিছো আজি কিবা এটা নাই মিঠাতেল অকণকে আলুগুটি পিঁয়াজ ঘৰখনৰ যিহেতুকে বস্তু আৰু বৃদ্ধি কৰিলে ভালেই হ'ব আমাৰ উপকৃত হ'ব বিধৱাখিনিৰ কাৰণে বেছি ভাল কিজানি ৩,১০০ হৈ যায় মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধাচৰণ কৰা সকলৰ বাবেও এষাৰ কলে অৰুণোদয় প্ৰাপক মহিলাই অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিও এতিয়া 50% মানুহে হৈছে সকলো প্লিজ এইটো মানুহে বিৰোধিতা কৰিলেও আমাৰ যিখিনি মানুহে পাই আছে সেইখিনিৰ কাৰণে বেছি সুবিধা হৈছে তেওঁলোকেহে বুজি পায় এই ১২৫০ টকাটো মূল্য অনুৰূপ পৰিৱেশ গহপুৰতো মুখ্যমন্ত্ৰীয়ে বিধায়ক অখিল গগৈক উদ্দেশ্যি শীতকালীন অধিৱেশনৰ তৃতীয়টো দিনত পৰামৰ্শ দিছিল ১ জানুৱাৰীৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল শুনিবলৈ সেই সংবাদমেলত অৰুণোদয় শ্ৰীবৃদ্ধি কৰাৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে খবৰ বিয়পি পৰাৰ লগে লগে আনন্দ গহপুৰত আগতে আমাৰ ১২৫০ টকা আছিলে এতিয়া মানে আমাৰ কালি শুনামতে
৩,০০০ টকা হৈছে বুলি শুনিছোঁ। হোৱা নাই, আলোচনাহে হৈছে। আলোচনা হৈছে বুলি শুনিছোঁ। আমি সকলোৱে এতিয়া পাতিছোঁ। যদি ৩,০০০ টকা হয় তেতিয়া আমি বহুত সুখী, কাৰণ আমাৰ বহুত সমস্যা আছে। 1250 টকাৰ পৰা যে 3,000 টকা কৰিছে, তাৰ কাৰণে আমি বহুত সুখী হৈছোঁ। বিধানসভাত মুখ্যমন্ত্ৰীয়ে দিয়া ইংগিত কাৰ্যকৰী কেতিয়া হয় তাৰে আশাত বন্দী ৰাজ্যৰ লক্ষ লক্ষ অৰুণোদয় প্ৰাপক। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপোনাৰ এছুৰেঞ্চ আছিলে 3,000কে দিম বুলি, কিজানি 3,100 হৈ যায়। সেইকাৰণে